চৰকাৰে অৰুণোদয় আঁচনিখনক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট দিলে। অৰুণোদয় আঁচনিত এতিয়া আপুনি ফৰ্ম আকৌ ফিল কৰিব লাগিব। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 21 নম্বৰ কিস্তিৰ পইচা এইটো ৰিচেণ্টলি মুকলি কৰিলে, কিন্তু PM কিষাণ আঁচনিখনৰ পৰা এতিয়াও বহুতো লোক বঞ্চিত হৈ আছে। কাৰ্ডত কেৱল আপোনাৰ এখন ফটো থাকিব আৰু আপোনাৰ এটা QR কোড থাকিব। তাৰ বাহিৰে কোনো ধৰণৰ একো ডিটেইলছ নাথাকিব, নাম, ডেট অফ বাৰ্থ, এড্ৰেছ, এইখিনি বস্তু আধাৰ কাৰ্ডৰ পৰা উঠাই দিয়া হ'ব। আপোনালোকৰ এতিয়া ঘৰলৈ BLO আহিব বা গাঁওবুঢ়া আহি মেলি আপোনালোকৰ যিখন ভোটাৰ তালিকা সেইখনত আপোনালোকৰ চাইন ল'ব। কোনোবা যদি মিনিমাম চেলাৰী এতিয়া তেওঁলোকে দিব লাগিব। কোনোবা এটা কোম্পানী ধৰি লওক ছোৱালী বা ল'ৰা এজন সোমাৰ পিছত তেওঁক কি কৰিলে, একদম সাধাৰণ কিবা এটা দৰমহা দিবলৈ ৰাখি থৈছে। তাৰ ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ আৰু মই ভাবিছোঁ প্ৰত্যেকটো দেওবাৰে ৰাতিপুৱা মই আপোনালোকৰ কাৰণে এনেকুৱা এটা ভিডিঅ' লৈ আনিম, যিটো ভিডিঅ'ত আমি সপ্তাহটোৰ প্ৰত্যেকটো ডাঙৰ আপডেটৰ বিষয়ে আলোচনা কৰিম। আপুনি যদি আমাৰ চেনেলৰ প্ৰত্যেকটো ভিডিঅ' সপ্তাহৰ প্ৰত্যেকটো ভিডিঅ' যদি আপুনি চাব নোৱাৰে, কি আঁচনি আহিলে, কি নতুন আপডেট আহিলে, চৰকাৰে কি নীতি নিয়মৰ চেঞ্জ কৰিলে, এইবিলাকৰ বিষয়ে যদি আপোনালোকে প্ৰত্যেক দিনাই ভিডিঅ' চাবলৈ আপোনাৰ ওচৰত সময় নাই, তেনেকুৱা ক্ষেত্ৰত আপুনি দেওবাৰে ৰাতিপুৱা সকলোবিলাক আপডেট একেলগতে এটা ভিডিঅ'তে চাব পাৰিব। গতিকে আজিৰ পৰা এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আৰু আপোনালোকে এই ভিডিঅ'টোত যিমান পাৰে লাইক কৰিব, যাতে ময়ো গম পাওঁ আপোনালোকে এই কণ্টেণ্টটো চাব বিচাৰে নে নিবিচাৰে। চেনেলটোলৈ যদি প্ৰথম আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো যদি আপুনি এতিয়ালৈকে হাইপ কৰা নাই, তেনেকুৱা ক্ষেত্ৰত ভিডিঅ'টো হাইপো কৰি দিব। ভিডিঅ'টো হাইপ কৰি দিলে বেলেগেও এই ভিডিঅ'টো চাবলৈ সুবিধা পাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰকাৰে এই সপ্তাহত এখন নতুন আঁচনি মুকলি কৰিলে, যিখনৰ নাম হৈছে প্ৰেৰণা আঁচনি। এই আঁচনিখনৰ জৰিয়তে চৰকাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ একাউণ্টত 300কৈ টকা 4 মাহলৈকে দিয়াৰ ব্যৱস্থা কৰিছে। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 4 মাহ তেওঁলোকে সেই ষ্টুডেণ্টসকলৰ একাউণ্টত 300কৈ টকা তেওঁলোকে পইচা প্ৰদান কৰিব। কোনে কোনে আবেদন কৰিব পাৰিব তেওঁলোকে উল্লেখ কৰি দিলে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব। আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত CBSE দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব। আৰ্থিক অৱস্থা নিৰ্বিশেষে অসমত স্থায়ীভাৱে বসবাস কৰা শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব। এই আঁচনিখনৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী, কিতাপ, পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰাৰ দিশত সহায়তা, শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস, মানসিক স্বাস্থ্য আৰু মনোবল বৃদ্ধি, দৰিদ্ৰ পৰিয়াল আৰু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিদ্যালয় ত্যাগৰ প্ৰৱণতা হ্ৰাস, হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ বৃদ্ধি, চৰকাৰী অথবা প্ৰাদেশিকৃত আৰু আদৰ্শ বিদ্যালয়সমূহত নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে এই পদক্ষেপ হাতত লৈছে আৰু আঁচনিখনৰ নাম হৈছে প্ৰেৰণা আঁচনি। এই আঁচনিখনত কেনেকৈ এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব উল্লেখ কৰা নাই। এই নটিফিকেশ্যনটোত খুবমতো স্কুলে এখন লিষ্ট দিব, যিখন লিষ্টত যিসকল ছাত্ৰ ছাত্ৰীৰ নাম থাকিব, অৰ্থাৎ যিসকলে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ একাউণ্টত সেই পইচাটো চৰকাৰে প্ৰদান কৰিব বুলি কৈছে। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 4 মাহ তেওঁলোকে 300কৈ টকা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। গতিকে চৰকাৰৰ এখন নতুন আঁচনি আৰু ওলাইছিলে, যিখনৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিখনত সেইসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব যিসকলে 2025 চনত ডিগ্ৰী কমপ্লিট কৰিলে। আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া চলি আছে। আপুনি যদি 2025 চনত ডিগ্ৰী কমপ্লিট কৰিছে, তেনেকুৱা ক্ষেত্ৰত এই আঁচনিখনত আপুনি আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণ A to Z ডিটেইলছত মই চেনেলত ভিডিঅ' দি থোৱা আছে, আপোনালোকে সেই ভিডিঅ'টো চাই নিজে ঘৰতে আবেদন কৰিব পাৰিব। পিছৰটো খবৰলৈ, কেন্দ্ৰীয় চৰকাৰে আমাৰ যিখন লেবাৰ ল' আছিলে সেইখন এতিয়া টোটেলি চেঞ্জ কৰি দিছে। তাৰে বহুতবিলাক এনেকুৱা নীতি নিয়ম যিবিলাক স্বাধীনতাৰ আগতে বনোৱা হৈছিলে, কিছুমান স্বাধীনতাৰ পিছত বনোৱা হৈছিলে, কিন্তু সেই নীতি নিয়মসমূহ এতিয়া আওপুৰণি হৈ গ'ল, যাৰ ফলত তেওঁলোকে এই নীতি নিয়মসমূহ এতিয়া সাল সলনি কৰিছে। প্ৰথমটো নীতি নিয়ম হৈছে, এতিয়াৰ পৰা কোম্পানী এটাত কোনোবা যুৱক বা যুৱতী এজন যেতিয়া সোমাব, এনেকুৱা নহ'ব যে তেওঁক বোলে কণ্টেক্সুৱেল বেচিছত লৈ ল'লে আৰু লোৱাৰ পিছত তেওঁক কোনো এপইণ্টমেণ্ট লেটাৰ নিদিলে, জাষ্ট সোমোৱাই ৰাখিলে আৰু মন গ'লে উলিয়াই দিলে। তেনেকুৱা নহ'ব। এতিয়াৰ পৰা তেওঁক এখন প্ৰপাৰ এপইণ্টমেণ্ট লেটাৰ দিব লাগিব। সেই কোম্পানীটোৱে যেতিয়াই তেওঁক চাকৰিত নিয়োগ কৰে, তেওঁক এখন এপইণ্টমেণ্ট লেটাৰ প্ৰথমে দিব লাগিব, তাৰপৰা তেওঁ চাকৰিত জইন কৰিব, যাতে পিছত এনেকুৱা নহয়গৈ যে কোম্পানীয়ে তেওঁক উলিয়াই দিলে, দৰমহাও নিদিলে আৰু তেওঁক ক'লে যে তোমাৰ ওচৰত কি প্ৰমাণ আছে যে তুমি আমাৰ কোম্পানীৰ আণ্ডাৰত কাম কৰিছিলা বুলি। এনেকুৱা ধৰণৰ কোনো যাতে খেলি মেলি নহয়, সেইকাৰণে এখন প্ৰপাৰ এপইণ্টমেণ্ট লেটাৰ এতিয়াৰ পৰা দিব লাগিব বুলি কৈছে। লগতে প্ৰত্যেকজন ৱৰ্কাৰ কোম্পানী এটাত যিজনে কাম কৰিব, যিখিনি তেওঁলোকৰ প্ৰয়োজনীয় তেওঁলোকে অধিকাৰ পাব লাগে, সেই অধিকাৰসমূহ দিব লাগিব। প্ৰত্যেকটো কোম্পানীত যিসকল লোক কৰ্মৰত থাকে, তেওঁলোক যিখিনি বস্তু পোৱাৰ কাৰণে যোগ্য হয়, সেইখিনি বস্তু তেওঁলোকক দিব লাগিব। যিকোনো ধৰণৰ তেওঁলোকে সা সুবিধা যিখিনি ধৰি লওক তেওঁলোকে পাব লাগে, কিন্তু কিছুমান কোম্পানীয়ে নিদিয়ে, লুকুৱাই ৰাখে বা নিদিওঁ বুলিয়ে নিদিয়ে, সেইখিনি কাম তেওঁলোকে এতিয়াৰ পৰা কৰিব নোৱাৰিব বুলি কৈছে। মিনিমাম চেলাৰী এতিয়া তেওঁলোকে দিব লাগিব। কোনোবা এটা কোম্পানীত ধৰি লওক ছোৱালী বা ল'ৰা এজন সোমাৰ পিছত তেওঁক কি কৰিলে, একদম সাধাৰণ কিবা এটা দৰমহা দিবলৈ ৰাখি থৈছে, তাৰপৰা উলিয়াই দিলে। তেনেকুৱা নহ'ব। এটা মিনিমাম দৰমহা যিটো পোৱাৰ যোগ্য হয়, সেই দৰমহাটো দিব লাগিব। তাতকৈ তললৈ তেওঁলোকক দৰমহা দিব নোৱাৰিব বুলি কৈছে। ফ্ৰী হেল্থ চেকআপ থাকিব। 40 বছৰৰ ওপৰৰ যিসকল ধৰি লওক কৰ্মচাৰী থাকে,
তেওঁলোকক ফ্ৰী হেল্থ চেকআপ প্ৰত্যেক বছৰে বছৰে কৰাব লাগিব চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক যিকোনো অনুষ্ঠানত কাম কৰা কৰ্মচাৰীৰ বয়স যদি 40 বছৰ ওপৰত হৈছে তেতিয়া তেওঁলোকক এটা ফ্ৰী হেল্থ চেকআপ এই কোম্পানীটোৱে অৰ্গেনাইজেশ্যনটোৱে তেওঁলোকক এতিয়া দিব লাগিব বুলি কৈছে ফিক্স স্যালাৰি ডেট থাকিব এটা কোম্পানীত কি হয় এজন ব্যক্তিয়ে কাম কৰে তেওঁ স্যালাৰি আহিব লাগে 1 তাৰিখে নাহে 20 তাৰিখে আহে কেতিয়াবা 13 তাৰিখে আহে কেতিয়াবা 25 তাৰিখে আহে তেনেকুৱা নহব ফিক্স স্যালাৰি ডেট থাকিব লাগিব 7 তাৰিখৰ আগতে তেওঁলোকৰ যেমু দৰমহা হেমু ক্লিয়াৰ কৰিব লাগিব কোনোবা এটা ডেট থাকিব লাগিব যেটো ডেটত তেওঁলোকক দৰমহা দিব লাগিব এনেকুৱা নহয় এটো মাহত বোলে 1 তাৰিখে দিলে ইটো মাহত বোলে 30 তাৰিখে দিলে তেনেকুৱা এতিয়াৰ পৰা নহব বুলি কৈছে যিসকল ফিমেল এমপ্লয় থাকে ফিমেল এমপ্লয় সকলক তেওঁলোকে এতিয়া ৰাতি কাম কৰিব দিব পাৰিব কিন্তু হেতু তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব এগৰাকী মহিলাই ৰাতি হে কোম্পানীটো বা হে অৰ্গেনাইজেশ্যনটো বা হে জেগাডখৰত কাম কৰিবৰ কাৰণে তেওঁ সুবিধা পায় নে নাপায় সেফটি ফিল কৰে নে নকৰে হেখিনি বস্তু তেওঁলোকৰ পৰা হুদিব লাগিব যদি কামটো কৰিম বুলি কয় ৰাতিও তেওঁলোকৰ কাম কৰাত কোনো ধৰণৰ অসুবিধা নহয় বুলি কয় তেনে ক্ষেত্ৰত মহিলাসকলে ৰাতিও এতিয়া কাম কৰিব পাৰিব বুলি কৈছে প্ৰত্যেকজন কোম্পানীৰ কৰ্মচাৰী যিসকল ধৰিলক এটা কোম্পানীত কাম কৰে যিসমূহ হাওবিধা থাকে তেওঁলোকৰ ইপিএফত একাউণ্ট খোলাই হওক বা অন্য যিকোনো হাওবিধা যেটো এজন কৰ্মচাৰী কোম্পানীয়ে দিব লাগে সুবিধাখিনি এটা কোম্পানীয়ে তেওঁলোকক দিব লাগিব বুলি কৈছে বা কোম্পানী এটাই যদি ধৰিলক ওভাৰ টাইম কামৰ পৰা কাম কৰোৱাইছে এজন কৰ্মচাৰীৰ পৰা যদি তেওঁ বোলে 6 ঘণ্টা কাম কিন্তু তাৰ পৰা 9 ঘণ্টা কাম কৰিছে 10 ঘণ্টা কাম কৰাইছে তাৰ কাৰণে তেওঁলোকক ডাবল স্যালাৰি দিব লাগিব বুলি কৈছে মানে তেওঁলোকৰ যেটো পোৱাৰ যোগ্য হয় তেওঁলোকে হে ওভাৰ টাইম কৰাটো হেতু পইচা দিব লাগিব এতিয়া পৰা এনেকুৱা নহব যে বোলে তেওঁক 20000 টকা দিয়ে আৰু বোলে তেওঁ কাম আছিল 6 ঘণ্টা কিন্তু তেওঁক বোলে সদায় বোলে 9 ঘণ্টা 10 ঘণ্টা কাম কৰায় কেতিয়াবা 10 ঘণ্টা কেতিয়াবা 8 ঘণ্টা তেনে কাম কৰে নহব তাৰ কাৰণে তেওঁলোকক উচিত মূল্য এতিয়া দিব লাগিব বুলি কৈছে কোম্পানী আন্ডাৰত যদি কোনোবা এজন কৰ্মচাৰী এতিয়া পৰা কাম কৰে যেটো কামত 100% ৰিস্ক থাকে তেনে ক্ষেত্ৰত 100% হেল্থ গ্যাৰান্টিও হে কোম্পানীটোৱে ল'ব লাগিব মানে কিবা এটা দুৰ্ঘটনা হলে কিবা হলে 100% যেটো হেল্থ গ্যাৰান্টি হেতু তেওঁলোকে এতিয়া ল'ব লাগিব বুলি কৈছে গতিকে এইখিনি মই আপোনালোকক বেসিক কিছুমানে কৈ দিছো আৰু বহুত নীতি নিয়মৰ হালনি হৈছে যিবিলাক আপোনালোকে ইন্টাৰনেটত সাৰ্চ কৰিলে বা ইউটিউবত আপোনালোকে ইয়াৰ ওপৰত ডিটেইল ভিডিও পাই যাব নিশ্চয় আপুনি হেখিনি চেক আউট কৰিব সময়ত এতিয়া এসআৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গল প্ৰথমে এসআইআৰ হোৱা কথা আছিল কিন্তু এতিয়া এসআইআৰ নহয় বুলি যেহেতু ইলেকশন কমিছনে ঘোষণা কৰি দিলে কাৰণ ৰিসেন্টলি আমাৰ অসমত এনআৰসি হৈ গৈছেহে গতিকে আকৌ অসমত এসআইআৰ কৰা কোনো ধৰণৰ কাৰণে নাথাকে হেকাৰণে তেওঁলোকে এটা নতুন প্ৰক্ৰিয়া আনিলে যেটো নাম হৈছে এসআৰ এই প্ৰক্ৰিয়াটোত কি হ'ব মই আপোনালোকক এটা ভিডিও ডিটেইলছ কৈ থৈ আছে আপোনালোকৰ এতিয়া ঘৰলে বিএলও আহিব বা গাঁওবুঢ়া আহিমেলি আপোনালোকৰ যিখন ভোটাৰ তালিকা হেখনৰ আপোনালোকৰ সাইন ল'ব কোনোবা যদি মানুহৰ নাম খেলিমেলি পায় ধৰিলক সেই ব্যক্তিজন ইয়াৰ নহয় বা তালিকাত ভুলভাৱে অন্তৰ্ভুক্ত হৈ আছে কাৰবাৰ নাম যদি খেলিমেলি হৈ আছে ফটো খেলিমেলি হৈ আছে ফটোখন বোলে ক্লিয়াৰ নাই বা কাৰবাৰ ঘৰত ল'ৰা ছোৱালী এনেকুৱা আছে যাৰ বয়স বোলে 26 চনত 18 বছৰ হ'ব মানে 26 চনৰ 1 জানুৱাৰীলৈকে তেওঁলোকৰ বয়স 18 বছৰ হৈ যাব তেওঁলোকৰ নাম ভোটাৰ কাৰ্ডত অন্তৰ্ভুক্ত কৰিব কাৰবাৰ কিবা কাৰেকচন কৰিবলগীয়া আছে হেখিনি কাৰেকচন কৰিব আৰু যদি আপোনাৰ একো কৰিবলগীয়া নাই তেনে ক্ষেত্ৰত আপোনাৰ জাস্ট নামটো ভেৰিফিকেশন কৰিব সাইন ল'ব আৰু যদি কেনেবাকে তেওঁলোকে এটো দেখে যে কাৰবাৰ নাম ভুলভাৱে অন্তৰ্ভুক্ত হৈ আছে খেলিমেলি পাইছে তেওঁলোকৰ নাম পৰ্যন্ত তেওঁলোকে কাটিব বুলি কৈছে গতিকে এই যেটো এসআৰ প্ৰক্ৰিয়া বৰ্তমান আমাৰ অসমত চলি আছে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই যদি আপোনালোকৰ কোনো ধৰণৰ খেলিমেলি নাই তেনে ক্ষেত্ৰত একো আপোনালোকৰ প্ৰবলেম নহয় কিন্তু যিসকলে ভুৱাভাৱে ভোটাৰ তালিকাত নাম ভৰাই থৈছে খেলিমেলিভাৱে নাম ভৰাই থৈছে তেওঁলোকৰ নাম নিশ্চয় ভেৰিফিকেশন হ'ব ভালকে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা হ'ব আৰু কিবা যদি তেওঁলোকে খেলিমেলি পায় তেনে ক্ষেত্ৰত তেওঁলোকক এখিনি ভেৰিফাই কৰিবলৈ ক'ব আৰু ভেৰিফাই কৰাৰ পিছত তেওঁলোকে এটা ৰিজাল্ট দিব আৰু তাত যদি ব্যক্তিজনে বা হে ঘৰখনৰ মানুহে যদি খেলিমেলি পায় তেওঁলোকে তাৰ ওপৰত এপ্লিকেশনো দিব পাৰিব হেখিনি সুবিধা তেওঁলোকে ৰাখিছে গতিকে সাধাৰণ এটা ভেৰিফিকেশন হয় আপোনালোকৰ ঘৰলৈ আহিব আৰু সেই ভেৰিফিকেশনটো আপোনালোকৰ ঘৰটো কৰিবই গতিকে বৰ্তমান অসমত এই প্ৰক্ৰিয়াটো চলি আছে আৰু 20 ডিসেম্বৰলৈকে এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো চলিব বুলি কৈছে আধাৰ কাৰ্ডক লৈ UIDAI তৰফৰ পৰা বহুতখিনি নতুন আপডেট আহিলে আপোনালোকে ডিসেম্বৰ মাহৰ পৰা এই আপডেটসমূহ এতিয়া দেখিবলৈ পাব আধাৰ কাৰ্ড যেটো আমি ইউজ কৰি আছো এই আধাৰ কাৰ্ডটো এতিয়া টোটালি চেঞ্জ হ'বলৈ গৈছে UIDAI কৈছে যে এতিয়াৰ পৰা আধাৰ কাৰ্ডত কেৱল আপোনাৰ এখন ফটো থাকিব আৰু আপোনাৰ এটা QR কোড থাকিব তাৰ বাহিৰে কোনো ধৰণৰ একো ডিটেইলছ নাথাকিব নাম ডেট অফ বাৰ্থ এড্ৰেছ এখিনি বস্তু আধাৰ কাৰ্ডৰ পৰা উঠাই দিয়া হ'ব তেওঁলোকে কৈছে যে প্ৰাইভেচি কাৰণে তেওঁলোকে ব্যৱস্থাটো হাতত লৈছে যাতে কোনো লোকে এনেকুৱা কৰিব নোৱাৰে যে বেলেগৰ আধাৰ কাৰ্ডটো লৈ ডুপ্লিকেট কৰি যিখিনি কাম আগৰ পৰা কৰি আমি দেখিবলৈ পাইছো যে বেলেগৰ আধাৰ কাৰ্ডটো লয় আৰু লৈ মেলি ডুপ্লিকেট কৰে তেওঁ এড্ৰেছ তেওঁ নাম তেওঁ ফিংগাৰপ্ৰিন্টছ এইবিলাক সকলোবিলাক লৈ মেলি খেলিমেলি কৰেগে পিছত আৰু ফসেকে পিছত সেই ব্যক্তিজন গতিকে এনেকুৱা ধৰণৰ যিবিলাক ফ্ৰড আমি দেখিবলৈ পাওঁ এইবিলাক নাইকিয়া কৰিবৰ কাৰণে আধাৰ কাৰ্ডটো সিকিউৰ কৰিবৰ কাৰণে তেওঁলোকে কেৱল এতিয়া আধাৰ কাৰ্ডত ফটো দিব আৰু এটা QR কোড দিব যেটো QR কোড স্ক্যান কৰি আপোনালোকে যিকোনো ধৰণৰ কাম কৰিব পাৰিব ধৰিলক কোবালে আপুনি গৈছে আধাৰ কাৰ্ডটো আপুনি দিছে সেই QR কোডটো স্ক্যান কৰাৰ লগে লগে প্ৰত্যেকটো ডিটেইলছ লাভ কৰিব
কিন্তু আপোনালোকে যেটো বস্তু শেয়াৰ কৰিব বিচাৰে হেতুহে আপুনি শেয়াৰ কৰিব পাৰিব কাৰণ আপোনালোকক এটা আধাৰ এপো দিলে যেটো ৰিসেন্টলি লঞ্চ হৈছে হে আধাৰ এপ্লিকেশনটোত কি হ'ব আপোনালোকৰ আধাৰ কাৰ্ডটোৰ সম্পূৰ্ণ কন্ট্ৰোল আপোনাৰ হাতত থাকিব আপুনি আধাৰ কাৰ্ডটো কোনবিলাক ডিটেইলছ বেলেগক দেখুৱাব বিচাৰে কোনটো আপুনি ডিটেইলছ তেওঁলোকক দিব বিচাৰে হেখিনি আপুনি সিলেক্ট কৰিব পাৰিব বলে আপুনি ধৰিলক হোটেল এখনত থাকিবলৈ গৈছে তাত আপোনাৰ ফোন নম্বৰটো প্ৰয়োজন আছে এড্ৰেছৰ প্ৰয়োজন আছে বাকি ফটো কিবা কিবি বলে প্ৰয়োজন নাই মই জাস্ট এক্সাম্পল দিছো তেনৱা ক্ষেত্ৰত আপোনালোকে হেখিনি বস্তু সিলেক্ট কৰি আধাৰ কাৰ্ডটো তেওঁলোকক শেয়াৰ কৰি দিব পাৰিব গতিকে আধাৰৰ যেটো নতুন এপ আহিছে হে এপটোৰ জৰিয়তে আপুনি মোবাইল নম্বৰ এড্ৰেছ নাম আৰু ইমেইল আইডি সকলোবিলাক আপুনি আপডেট কৰিব পাৰিব ঘৰতে আপুনি হেখিনি কামো হে এপ্লিকেশনটো থ্ৰু দিয়ে কৰিব পাৰিব কেনেকৈ কৰিব লাগে মই অলৰেডি এটা ভিডিও দি থোৱা আছে চেনেলত চেক আউট কৰিব আধাৰ কাৰ্ডৰ এটো যেটো নতুন ডিজাইন আহিবলৈ গৈ আছে এটো ডিসেম্বৰ মাহত লঞ্চ হোৱাৰ কথা আছে গতিকে ইয়াৰ ওপৰত তেওঁলোকে যেতিয়া অফিচিয়েল আপডেট দি দিব যে আমুক তাৰিখৰ পৰা চেঞ্জ হ'ব বা এটো হৈছে নতুন আধাৰ কাৰ্ড মই তেতিয়া আপোনালোকক ভিডিও বনাই জনাই দিম গতিকে আধাৰ কাৰ্ডৰ যেটো নতুন এপ হেতু যদি আপুনি এতিয়ালৈকে ইনষ্টল কৰা নাই নিশ্চয় বা ইনষ্টল কৰি ল'ব যেটো এপ্লিকেশন আপোনালোকে প্লে ষ্টৰ আৰু এপ ষ্টৰ দুইটাতে লাভ কৰিব আৰু এপ্লিকেশনৰ নাম হৈছে আধাৰ পিএম কিষাণ সম্মান নিধি আঁচনিখনৰ যেটো 21 নম্বৰ কিস্তিৰ পইচা এটো ৰিসেন্টলি মুকলি কৰিলে কিন্তু পিএম কিষাণ আঁচনিখনৰ পৰা এতিয়াও বহুতো লোক বঞ্চিত হৈ আছে তেওঁলোকে পিএম কিষাণ আঁচনিৰ সকলোবিলাক কাম ঠিকমতে কৰি থোৱাৰ পাছতো ইকেৱাইসি লেণ্ড সিডিং বেংক আধাৰ লিংক সকলোবিলাক তেওঁলোকৰ ঠিক হৈ থকা পাছতো তেওঁলোকে এতিয়ালৈকে পইচা লাভ কৰা নাই ইয়া বহুতখিনি কাৰণ হ'ব পাৰে আপোনালোকে প্ৰথমে আপোনাৰ ষ্টেটাসটো চেক কৰিব তাত কিবা খেলিমেলি হৈ আছে নি হেখিনি চাব যদি তাত খেলিমেলি হৈ আছে হেখিনি শুদ্ধ কৰিব লাগিব যদি তাত একো খেলিমেলি হৈ থকা নাই তেনৱা ক্ষেত্ৰত আপোনালোকে সিএসসি সেন্টাৰ বা আপোনাৰ এগ্ৰিকালচাৰ যেটো অফিস তাত গৈ মিলি আপোনালোকে এবাৰ চেক কৰাবগে লাগিব কাৰণ চৰকাৰে ৰিসেন্টলি দুটা নতুন নিয়ম আনিলে যে ফেব্ৰুৱাৰী 2019 ৰ পৰা আপোনালোকে যদি পিছত ল্যান্ড ওনাৰশিপ লৈছে তেনৱা ক্ষেত্ৰত আপোনালোকৰ ভেৰিফিকেশন হ'ব তেতিয়ালৈকে টেম্পৰাৰি উইথহেল কৰা হ'ব পইচা লগতে আপোনালোকৰ ঘৰত যদি দুজন মানুহে পিএম কিষাণৰ পইচা লৈ আছে তেনৱা ক্ষেত্ৰতো আপোনালোকৰ এটা ফিজিক্যাল ভেৰিফিকেশন হ'ব তাৰ পাছতে তেওঁলোকে পইচা দিব গতিকে এই নীতি নিয়মৰ ভিতৰত যদি আপুনি পৰি গৈছে তেনৱা ক্ষেত্ৰত আপুনি পইচা লাভ নকৰে কিন্তু সকলোবিলাক যদি আপোনাৰ ঠিক হৈ আছে তেনৱা ক্ষেত্ৰত আপোনালোকে সিএসসি সেন্টাৰ বা এগ্ৰিকালচাৰ অফিসত গৈ এবাৰ চেক আউট কৰাবগে আৰু পাৰিলে আপুনি আপোনাৰ যেটো বেংক একাউণ্ট হেতু এবাৰ বেংকত গৈ চেক কৰিবগে যে তাৰ কেৱাইসি বা অন্য সকলোবিলাক কাম ঠিক হৈ আছে না নাই কাৰণ বহুতবিলাক ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে কেৱাইসি ঠিক নথকাৰ কাৰণেও বেংক একাউণ্টত পইচা নুহুমায় আগবাইছো হেকৰটো আপডেটলৈ চৰকাৰে অৰুণোদয় আঁচনিখনক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট দিলে অৰুণোদয় আঁচনি এতিয়া আপুনি ফৰ্ম আকৌ ফিল কৰিব লাগিব অৰুণোদয় আঁচনি যদি আপোনালোকে পইচা নাই পোৱা অৰুণোদয় 3.0 যদি আপোনালোকে পইচা নেপালে বা ধৰিলক ফৰ্ম ফিল কৰিছিলে তাৰ পাছতো পইচা নাহিলে বা আপুনি ফৰ্মেই নেপালে নাম কাটি দিলে তেনেকুৱা যদি খেলিমেলি হ'ল আপুনি যদি অৰুণোদয়ৰ কাৰণে যোগ্য হয় তেনেকুৱা ক্ষেত্ৰত নতুন আকৌ ফৰ্ম চৰকাৰে দিব বুলি কৈছে সেই ফৰ্মসমূহ আপোনালোকে ডিসেম্বৰ মাহৰ মাজ ভাগত বা শেষৰ ভাগলৈকে পোৱাৰ চান্স আছে আৰু তাৰ পৰা আপুনি ফৰ্মসমূহ ফিল কৰি জমা কৰিব লাগিব যিসকল আশাকৰ্মী আছে তেওঁলোকে এই ফৰ্মসমূহ ফিল কৰিব পাৰিব আৰু সেই পইচাটো আপোনালোকে তেতিয়া লাভ কৰিব অৰুণোদয় যদি আপুনি যোগ্য হয় অৰুণোদয় পইচা পোৱাৰ কাৰণে যদি চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে তাৰ ভিতৰত যদি আপোনালোক পৰে তেনৱা ক্ষেত্ৰত আপোনালোকে এই যেটো পইচা এই পইচাটো লাভ কৰিব কিন্তু তাৰ কাৰণে আপোনালোকে নতুন যিসমূহ ফৰ্ম তেওঁলোকে দিব এতিয়া সেই ফৰ্মসমূহ আপোনালোকে ফিল কৰিব লাগিব গতিকে আপুনি অৰুণোদয় আঁচনি পইচা পাইছে না নাই পোৱা নিশ্চয় তলত কমেন্ট এটা কৰি জনাবলৈ নেপাহৰিব এইকেইটা আছিল যে আপোনাক দিবলগীয়া আপডেট আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব চেনেললৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিও আজিলৈ ধন্যবাদ